আক্ৰাছৰ নেতৃবৃন্দ ইয়াতে আলাপ আলোচনা কৰি কেইটামান আমাক মানে ক্ৰাইটেৰিয়া দিয়া হৈছে যে এইকেইটাৰ ওপৰত আলোচনাটো হ'ব লাগে। আমাক আমন্ত্ৰণ কৰিছে, আমি নাযাওঁ, আপোনালোকে আমাৰ হৈ এই কথাখিনি চৰকাৰক অৱগত কৰক। সেই সূত্ৰে মই প্ৰভাত বৈষ্ণৱ, আমাৰ ডক্টৰ নিৰ্মল ৰায় আৰু আক্ৰাছৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায় আৰু লগতে অন্যান্য আৰু 11জন লৈ আমি টোটেল 14জন আমি প্ৰতিনিধি তাত গৈছিলোঁ। আৰু তাত আমি 4টা বিষয়বস্তুৰ লগতে অন্যান্য বিষয়বস্তুবিলাকো আমি আলোচনাত উত্থাপন কৰিছোঁ। এই 4টা বিষয়বস্তুৰ ভিতৰত আছিল, প্ৰথমটো আছিল কোচাচুঞ্চী লোকসকলক জনজাতিকৰণ, দ্বিতীয়টো আছিল আপোনাৰ কমতাপুৰ ৰাজ্য পুনৰ্গঠন, তৃতীয়টো আছিল কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ আক্ৰাছৰ বা আন্দোলনকাৰী পক্ষৰ লগতে ত্ৰিপাক্ষিক বৈঠক এটা অনুষ্ঠিত কৰোৱা, আৰু চতুৰ্থ নম্বৰ আছিল যে জীৱন সিঙকে আদি কৰি কেইগৰাকী ব্যক্তিক শান্তি আলোচনাৰ কাৰণে মাতি আনি তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছে, কিন্তু শান্তি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা নাই। এইকেইটা মূল বিষয় আৰু ইয়াৰ ওপৰত সংযোজিত আৰু কেইবাটাও বিষয় আমাৰ জড়িত হৈ আছিল। আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অতি সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত আটাইখিনি কথা শুনাৰ উপৰি আৰু অন্যান্য সংলগ্ন আৰু কিছুমান বিষয়েও আমি তাত উপস্থাপন কৰিছিলোঁ। আৰু সেই উপস্থাপন কৰাৰ পিছত তেওঁলোকে আমাক এটা অনুৰোধ কৰিছিল যে আমাক মানে বন্ধটো উঠাই ল'ব লাগে সাময়িকভাৱে। মুখ্যমন্ত্ৰী বৰ্তমান এডভান্টেজ আছাম 2.0 লৈ বিদেশলৈ গৈছে, তেওঁ উভতি আহিব 24 তাৰিখে ভাৰতবৰ্ষলৈ, আৰু তেওঁ দিছপুৰলৈ 27 তাৰিখে উভতি আহিব। এই সমস্যাৰ ভিতৰত আৰু অন্যান্য বিষয়ৰ লগতে তেওঁ মানে অন্যান্য কথাৰ ওপৰত এটা মানে কাতৰভাৱে এটা অনুৰোধ কৰিছিল যে আপোনালোকে সদ্যহতে বন্ধটো স্থগিত ৰাখক আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আমি যিখিনি কথা আলোচনা হৈছিল সেই গোটেই কথাখিনি আনি আহি 19 তাৰিখে নহয় 20 তাৰিখে আমি ইয়াত আলোচনা হৈছিল। 19 তাৰিখে আমি আহি আক্ৰাছী অফিচত আমি গোটেই কথাখিনি অনুৰোধ জনাইছিল। আমাৰ এটা পৰামৰ্শ আছিল যে আলোচনা যিহেতু সৌহাৰ্দ্যপূৰ্ণ হৈছে আৰু আলোচনাৰ মাধ্যমেদিয়েই যিহেতু সমস্যাৰ সমাধান হ'ব পাৰে, গতিকে চৰকাৰক বিশ্বাসত লৈ এইবাৰৰ কাৰণে অন্ততঃ কিছুদিনক লৈ আমি এই অসম বন্ধৰ দৰে যিটো কাৰ্যসূচী এইটো স্থগিত ৰাখি চৰকাৰৰ লগত সহযোগিতা আগবঢ়াই চৰকাৰে আলাপ আলোচনাৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আগবাঢ়ি হোৱাৰ কাৰণে আমি এটা আমাৰ ফালৰ পৰা এটা তেওঁলোকক আবেদন কৰিছোঁ। আমাৰ এইখিনি আছিল ব্যক্তিৰ কৰ্তব্য। বন্ধ যিহেতু ৰাজ্যখনত নিষিদ্ধ কৰিছে আদালতে, আপোনালোকে বন্ধৰ কাৰ্যসূচী লোৱাৰ আগত এই কথাটো বিবেচনা কৰিছিলে? হয়, আমি বিবেচনা কৰিছিলোঁ। আমি বিবেচনা কৰিছিলোঁ যে আজি কোচাচুঞ্চী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী, আজি আক্ৰাছী 1990 চনৰ পৰাই জন্মলগ্নৰ পৰাই আন্দোলন কৰি আহিছিল। আজি 3টা দশক পাৰ হৈ গ'ল। পাৰ হৈ যোৱাৰ পিছতো কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰখনে যিধৰণে আমাক আশ্বাস প্ৰদান কৰিছিল সেই আশ্বাস ফটুকাৰ ফেনত পৰিণত হ'ল। আৰু যাৰ কাৰণে আলোচনাৰ ওপৰত আলোচনাৰ ভিতৰত আলোচনা কৰি আছে, কোনো এটা সমস্যাকে সমাধান কৰাৰ কাৰণে আমি সদিচ্ছা দেখা নাপালোঁ। আৰু যাৰ কাৰণে আমি যিহেতু গণতান্ত্ৰিক সংগঠন হিচাপে গণতান্ত্ৰিকৰ ভিতৰতে থাকি আমি বিচাৰিছোঁ যে যিহেতু এটা আমি জনগোষ্ঠী নিৰীক্ষণ হৈ যোৱাৰ পথত, গতিকে আমি আন্দোলন যিধৰণে আজি বিজেপি চৰকাৰখনে আমাৰ আন্দোলনক স্থবিৰ কৰাৰ কাৰণে যি পলিচি লৈছে, আজি যি গণতান্ত্ৰিক হত্যা কৰিব ওলাইছে, আজি আমাৰ যি মূল্যবোধ গণতন্ত্ৰৰ যি মূল্যবোধ সেই মূল্যবোধক ধ্বংস কৰাৰ কাৰণে যি পৰিকল্পনা লৈছে, গতিকে আমি বিচাৰোঁ যে যি ভাৰতৰ যি গণতান্ত্ৰিক নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ আছে, সেই অধিকাৰক যাতে সাব্যস্ত কৰিব পাৰে, তাৰ কাৰণে আমি চৰকাৰকো আবেদন কৰোঁ যে আজি সুপ্ৰিম কোৰ্ট, গুৱাহাটী হাইকোৰ্টে যিধৰণে আজি বন্ধ নিষিদ্ধ কৰিছে, যে আমি কথাবিলাক অৱগত হৈছোঁ। তথাপিতো আমি জাতি ৰক্ষাৰ স্বাৰ্থত আমি যেনেকেই নহওক, যদি আমি ইয়াত দণ্ডনীয় হ'ব লাগে আমি দণ্ডনীয় হ'ম, তথাপিতো কিন্তু জাতি ৰক্ষাৰ ক্ষেত্ৰত আমি কাৰ্যসূচী পালন কৰি যাম বুলি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ। আপোনালৈ এটা জাননী প্ৰেৰণ কৰিছিলে বঙাইগাঁও থানাৰ পৰা। হয়, এতিয়া আৰক্ষীৰ স্থিতি বৰ্তমান সময়ত? এতিয়ালৈ আমি আৰক্ষীৰ স্থিতি কি আমি এই সম্পৰ্কে আমি এতিয়ালৈ জ্ঞাত নহয়। নিশ্চয় আমাক জনাব পাৰে। আপোনালোকক বোলে বিচাৰি ফুৰিছিল? আমাক বিচাৰি ফুৰিছিল। মোৰ ঘৰত আহি বিভিন্ন মানে ধৰণৰ সোধ পোছ, মোৰ আজি ছোৱালী মেট্ৰিক কেণ্ডিডেট বহুত ডিষ্টাৰ্ব পাইছে। তথাপিতো মই যিহেতু তেওঁলোকক কৈছিলোঁ
যে মোৰ ঘৰৰ লগতে অফিচটো আছে, অফিচত তেওঁলোকে আহক, আমাৰ অফিচত মানুহ থাকে, অফিচত তেওঁলোকৰ কি নটিচ দিব লগা আছে, কি পত্ৰ দিব লগা আছে, তেওঁলোকে দিব পাৰে। কিন্তু তেওঁলোকে কি কাৰণত তেনেকৈ ঘৰত গৈ ডিষ্টাৰ্ব দিলে, ঘৰৰ বেৰত গৈ নটিচ মাৰি দিলে, অফিচ সন্মুখত অফিচ আছে, অফিচত মানুহ আছে, অফিচৰ মানুহক নিদিয়ে, কেন্দ্ৰীয় কমিটিৰ মানুহ আছিলে, জিলা কমিটিৰ মানুহ আছিলে, দুটাকৈ অফিচ, পাকিস্তান এটা, শ্বহীদ বেদীত এটা, কিন্তু বুজি নাপালোঁ যে মানসিক হাৰাশাস্তি বুলি মই ভাবিম যে মানসিক হাৰাশাস্তি দিয়াৰ কাৰণে প্ৰশাসনে এইখিনি কাম কৰিছিল। মন্ত্ৰীৰ লগত আলোচনাৰ পিছত তেওঁলোকে আৰু অহা বন্ধ কৰিছে। মন্ত্ৰীৰ লগত আলোচনা হোৱাৰ পিছত তেওঁলোকে বিচৰাটো বন্ধ কৰিলে।